শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইতিমধ্যে ইউডাইছৰ ষ্টুডেণ্ট প্ৰগ্ৰেছন এক্টিভিটিজ আমি সম্পূৰ্ণ কৰিছোঁ। ষ্টুডেণ্ট প্ৰগ্ৰেছন এক্টিভিটিজৰ পাছত শেহতীয়াকৈ ষ্টুডেণ্টৰ প্ৰফাইল যি আপডেশ্যন GP, EP, FP আৰু ইম্পৰ্ট ফেচিলিটিজ ইতিমধ্যে ডাইছত এক্টিভ হৈছে, সেইখিনি আপোনালোকে কৰিব পৰা হৈছে। আৰু আপোনালোকৰ সহায়ৰ বাবে মই সৰুকৈ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমতে ইউডাইছ প্লাছত ষ্টুডেণ্ট মডিউল চিলেক্ট কৰিব যিকোনো এটা ব্ৰাউজাৰ। তাৰ পাছতে ইয়াতে যিটো লগইন পেজ আহিব, তাতে যিকোনো আপোনাৰ বিদ্যালয়ৰ বা যিকোনো এখন বিদ্যালয়ৰ ডাইচ কোড আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকে তাৰ ভিতৰতে সোমাব লাগিব। মই এখন স্কুল সহায়ৰ বাবে ইয়াতে লৈছোঁ। ইয়াতে কেপচা 5AEQ9 লগ ইন কৰাৰ পাছত ইয়াতে কাৰেণ্ট একাডেমিক ইয়েৰত যিটো ৰঙা টাইলছ তাতে আপুনি যাব লাগিব। ইয়াতে ক্লিক কৰাৰ পাছত এখন ক্ল'জ কৰিব। ইয়াতে আমি GPEP কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে লগ ইন কৰাৰ পাছতে যিটো ৰঙা টাইলছখনত সোমোৱাৰ পাছতে যিখন স্ক্ৰীণ দেখা পোৱা থাকিব তাতে আপোনালোকে কৰিব পাৰিব, মানে স্কুল ডেছবৰ্ডখনত। তাতে প্ৰথমতে ক্লাছ 5 ইয়াতে এই তললৈ মূৰ কৰি থকা কাৰ্চিনডালত আপুনি চুই দিয়াৰ লগে লগে ষ্টুডেণ্টৰ ডিটেইলছখিনি ওলাব, বইজ গাৰ্লছ। এতিয়া ভিউ আৰু মেনেজ কৰিব। ভিউ আৰু মেনেজ কৰাৰ পাছত ইয়াতে আপোনাৰ ষ্টুডেণ্ট কিমান কি ক'ত আছে আপোনালোকে দেখা পাব। আৰু সেই অনুসৰি মই ক্লাছ 5টো ইতিমধ্যে কৰি থৈছোঁ, মই ক্লাছ বেলেগ এটা চিলেক্ট কৰিছোঁ। ক্লাছ 4ৰ এটা ষ্টুডেণ্ট মই যদি চাওঁ, আপোনালোকে ক্লাছ 4 শেষৰ যোনটো সুমন তাঁতী, ইয়াকে যদি লওঁ, ইয়াতে চাওক নট ষ্টাৰ্টেড হৈছে, এণ্ট্ৰি ষ্টেটাছ নট ষ্টাৰ্টেড, মানে আপুনি প্ৰতিটো ষ্টুডেণ্ট আপডেট কৰিব লাগিব নতুনকৈ। আমি প্ৰতিবাৰে যেনেকৈ কৰিছিলোঁ এইবাৰ আপোনালোকে আপডেট কৰিব। প্ৰথমতে ইয়াতে GPEP আছে, বেলেগে আছে, আপুনি নিশ্চয় দেখিছে। তাতে GPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত বিশেষ কৰিব লগা একো নাই। যদি কিবা আপোনালোকৰ চেঞ্জ কৰিব লগা আছে কৰিব। ছেভ কৰিব। ছেভ কৰাৰ লগে লগে নেক্সট কৰিব। এই পেজটোতো কৰিব লগা বৰ বিশেষ একো নাই। ছেভ কৰিব আৰু নেক্সট কৰিব। এই পেজটোত কৰিব লগা আছে এই যিটো আমাৰ FP, মানে ষ্টুডেণ্টৰ ফেচিলিটিজখিনি আমি আপডেট কৰিব লাগে। ৱেডাৰ ফেচিলিটিজ প্ৰভাইডেড টু ষ্টুডেণ্ট ফৰ দি ইয়েৰ অফ ফিলিং ডাটা। এইটো বছৰৰ কাৰণে ষ্টুডেণ্টে ফ্ৰী টেক্সট বুক পাইছেনে নাই পোৱা, বা বিভিন্ন যিখিনি ফেচিলিটিজ আছে পোৱা হৈছেনে নাই। সাধাৰণতে য়েছ হ'ব, য়েছ হৈ ইয়াতে ফ্ৰী টেক্সট বুক যদি পাইছে য়েছ, ইউনিফৰ্ম পাইছে যদি য়েছ, যদি বাইচাইকেল, এস্কৰ্ট বা হোষ্টেল, ট্ৰেন্সপৰ্ট ফেচিলিটি কিবা কিবি সুবিধা এভেইল কৰিছে তেতিয়াহ'লে সেইখিনি আপোনালোকে ক্লিক কৰিব লাগিব। সদ্যহতে সাধাৰণভাৱে আমি যিকেইখন আমাৰ সাধাৰণ স্কুলবোৰত ফ্ৰী টেক্সট বুক আৰু ফ্ৰী ইউনিফৰ্মটো ক্লিক কৰিলে হ'ল। তাৰপৰা নেক্সটটো এইটো নয়ে হ'ব মেক্সিমাম, যদি য়েছ হয় য়েছ কৰিব। আৰু ৱেডাৰ ষ্টুডেণ্ট হেজ বিন স্ক্ৰীন স্পেচিফিক লাৰ্ণিং ডিজিবিলিটি, এইটো যদি আছে আপোনালোকে দিব, যদি নাই মই নায়েই, আমাৰ নয়ে দিছোঁ। ৱেডাৰ ষ্টুডেণ্ট হেজ বিন স্ক্ৰীন ফৰ অটিজিম স্পেক্ট্ৰাম ডিজৰ্ডাৰ, এইটো ASD আছে যদি আপোনালোকে য়েছ হ'লে য়েছ দিব, ন' হ'লে ন' দিব। আৰু তেনেকৈ বাকী পইণ্টকেইটাও আপোনালোকে বিচৰা ধৰণে উত্তৰটো দিয়াৰ পাছত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু হাইট ৱেইটটো দিব লাগিব। মই মিনিমাম 129 এটা অনুমানিক দিছোঁ, পিছত আমি একুৰেটটো দিব চেষ্টা কৰিম। এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে এটা ধৰিহে লৈছোঁ। ছেভ কৰক। ক'ৰবাত থাকি গ'লে আপোনাৰ ছেভ নহ'ব। এইটো মোৰ এটা থাকি গৈছে, হেজ এ ষ্টুডেণ্ট বিন আইডেণ্টিফাইড এজ এ গিফটেড অৰ টেলেণ্টেড, ছেভ কৰিলোঁ। কৰাৰ পাছত নেক্সট, মানে এই ষ্টুডেণ্টটো কৰাৰ পাছত এতিয়াহে কমপ্লিট হ'ব। আপুনি কমপ্লিট ডাটাটো ক্লিক কৰিব লাগিব। GPFP